এটি মন্দিৰৰ প্ৰাংগণত ৰৈ আছে বিশ্বজিৎ দৈমাৰী। ভিতৰৰ পৰা ওলাই আহিল প্ৰমোদ বড়ো। দুয়ো এই নিৰ্বাচনৰ তামোলপুৰ সমষ্টিৰ প্ৰাৰ্থী, প্ৰতিদ্বন্দ্বী দুয়ো। বিশ্বজিৎ দৈমাৰী বিজেপিৰ আৰু প্ৰমোদ বড়ো UPPLৰ প্ৰাৰ্থী। নিৰ্বাচনী প্ৰচাৰত দুয়ো নিশ্চয় দুয়োৰে বিৰুদ্ধে সৰব হ'ব। প্ৰমোদ বড়োৰ দল UPPLৰ NDAৰ সৈতে অংক নিমিলাত পৃথকে বড়োভূমিৰ ভিতৰে বাহিৰে প্ৰাৰ্থী ঘোষণা কৰে। তাৰ পাছত দুয়ো নেতাৰ এই সাক্ষাৎ। ৰাইজৰ আশীষ বিচাৰি ওলাইছে দুয়োজন। শুকুৰবাৰে দুয়োজনে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে দুয়ো একেটা মন্দিৰতে আশীষ লয়। মন্দিৰ চৌহদত বিশ্বজিৎ দৈমাৰীয়ে অপেক্ষা কৰিছিল প্ৰমোদ বড়োৰ বাবে। প্ৰমোদ বড়ো ওলাই আহিল সেৱা জনালে বিশ্বজিৎ দৈমাৰী। তাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতাজনে সাৱটি ধৰিলে UPPL প্ৰধান প্ৰমোদ বড়োক। নিৰ্বাচনী ফলাফল ফলদাতাৰ বিভুৰ হাতত চমজাই দিলে দুয়ো নেতাই। সিদ্ধান্ত প্রভুর দিব পথ কোনে যায়। তাৰ পাছত মন্দিৰত সেৱা ললে প্ৰমোদ বড়োৱে। প্ৰতিদ্বন্দ্বী বহুত হ'ব। বিশ্বজিৎ দৈমাৰী দা আমাৰ জ্যেষ্ঠ হয়। আগৰ পৰা সংগঠনত যেতিয়া কৰি আছিলোঁ লগ পোৱা, ৰাজনীতিটো ক'ৰবাত লগ পাইছোঁ। তেখেতে কেতিয়াবা বিৰোধীত আছে, ক'ৰবাত আছে। চ' গতিকে আজি ব্যক্তিগত কাৰো লগত শত্ৰুতা নাই। নিৰ্বাচনত চবে নামিব আৰু এটা পাৰ্টীয়ে আনটো পাৰ্টীৰ বিপক্ষে থিয় হোৱাৰ নিচিনাই হ'ব। এইটো আমাৰ ডেমক্ৰেচিৰ এটা সৌন্দৰ্য যে আমি চবে মানে নিৰ্বাচন খেলিব পাৰে। অকল ৰাজনৈতিক দল নহয়, সাংবাদিক বন্ধুসকলেও যদি ইচ্ছা কৰে আৰু এদিন আছে আমাৰ নমিনেশ্যন দিয়াৰ 23 তাৰিখে নমিনেশ্যন দিব পাৰে। প্ৰমোদ বড়ো আপোনাৰ পৰা আশীষ লৈছে। পৰিচয় আশীষ লৈছে। এইটো আমাৰ এটা ভাৰতীয় সংস্কৃতি, অসমীয়া সংস্কৃতি। আমি যোনে যিয়ে নহওক ডাঙৰক আমি মানে সদায় সেৱা কৰোঁ, শ্ৰদ্ধা লওঁ আৰু আশীৰ্বাদ দিবই লাগিব। ময়ো আশীৰ্বাদ দিছোঁ তেখেতক। গতিকে এটা থানতে আছিলোঁ, মই ভগৱানকে কৈছোঁ যে ভগৱানে বিচাৰটো কৰিব কাক ক'ত ৰাখি পেলাই কেনেকৈ আমাক আগবাঢ়ি। বৰ্তমানৰ ৰাজনীতিত এনে দৃশ্য বিৰল বুলিব নোৱাৰি জানো। তামোলপুৰৰ পৰা মহছেন আলীৰ ৰিপৰ্ট, আছাম টক্স।